2টা বজাৰ পৰা নোহোৱা হৈছে সি ল'ৰাটোৱে কৰিছিলোঁ গোলাঘাটত তাতো এতিয়া বৰ্তমানলৈকে জয় আহি পোৱা নাই আৰু ল'ৰাটোৱে ল'ৰাটো পঢ়ি আছে ক্লাছ 6ত মই সন্ধিয়া সি ক'ত যাম বুলি ক'ব সি তাৰমানে লেখিও থৈ গৈছে মা মই যি ওলালোঁ মই ডিমাপুৰলৈকে ওলালোঁ বুলি লিখি থৈ গৈছিল কাগজ এডোখৰত তাৰপিছত তাক বিচাৰিবলৈও তাৰমানে বাধা কৰিছে মা মোক নিবিচাৰিবি বুলি কৈছে আৰু যোৱা টাইমতো তাৰমানে মই পিলপিলি এখন দেখিলোঁ মই ভাবিলোঁ কি তাৰ হাতত যিহেতু পইচাই নাই সি যাব ক'তনো তেনেকৈ ভাবিছিলোঁ আৰু তাৰপিছত মায়ে আহি ক'ল কি বোলে মোৰ তুলিৰ তলত পইচা 500 আছিলে সেই 500 টকাটো লৈ গৈছে সি তেতিয়াহে মোৰ সন্দেহ আহিল তাৰমানে আৰু কাগজডোখৰ মই ফিৰকাৰ দিনাহে পালোঁ তাৰমানে বুধবাৰে যোৱাৰ পিছত পোৱা নাই মই বৃহস্পতিবাৰেহে কাগজডোখৰ পালোঁ তাৰমানে লগত তাৰ কাপোৰখিনি গোটেই লৈ গৈছে ডকুমেণ্টছ নাই নিয়া একো নিয়া নাই সেই ডকুমেণ্টছখিনি ঘৰতে আছে ঘৰত এতিয়া মোৰ ছোৱালীটো আছে আৰু সৰু ল'ৰাটো আছে আৰু মই আৰু লগৰ মাও আছে লগৰ ল'ৰা আদিবাসী গাঁওখনত মই বিচাৰিলোঁ যেনিবা পূজাতো বিচাৰিলোঁ সিদিনাখন গৈ কিনে মই নিজে বিচাৰিলোঁ মাহীয়েকৰ লগত বৰ্তমানলৈকে খা খবৰ পোৱা নাই মই কালি বৰপেটা ষ্টেচনতো ঘূৰিলোঁ মোবাইল ফটো লৈ বৰ্তমানলৈকে পোৱা নাই মই ল'ৰাটোক পোৱা নাই তাৰপিছত ছাৰৰ ওচৰত গ'লোঁ মই গধূলি 6টা বজাত গ'লোঁ মই কাগজ এখন দি আহিলোঁ আৰু থানাত ময়ে জনাইছোঁ তাৰ মানে নিজে গম নাপাওঁ ইফালে দেউতাকে কিন্তু গোলাঘাট বা ডিমাপুৰত কাম কৰিব গৈছিলে সি বিচাৰিও আছে ল'ৰাটোক বৰ্তমানলৈকে পোৱা নাই দেউতাকেও গম পাওঁ দেউতাকে যে তাত বিচাৰি আছে বা বৰতাক বৰমাহঁতে গোটেই ঘৰৰ পৰা মানে সেই কৰি আছে আৰু ষ্টেচন পৰ্যন্ত তাক বিচাৰি আছে বৰ্তমান পোৱা নাই আৰু দেউতাকেতো কাম কৰিব গৈছে তাৰ ফোনটো পাইছোঁ মই তাৰ কাম কৰা মানে এতিয়া তাক কি কাম দিব ইমান সৰু ল'ৰাটোক সি আৰু কেতিয়াওতো কামৰ কথা সি বেছিভাগে নকয়ে কেতিয়াবা মই কওঁ বাবা মোৰ লগতে কাম কৰিব যাবি নেকি বুলি ক'লে মানে সিটো নকয়ে মা মই কি কাম কৰিম বুলিহে কয় সি উল্টা কৰি মইনো কি কাম ডকুমেণ্টছ নাই নিয়া একো ডকুমেণ্টছে নিয়া নাই আৰু সি মুঠত ডকুমেণ্টছখিনি গোটেই আছে তাৰ খালি কাপোৰখিনি নাই আৰু তাৰ কাপোৰখিনি নাই চেণ্ডেল 2যোৰ নতুন চেণ্ডেল আছিল নতুন চেণ্ডেলখিনি গোটেই লৈ গৈছে সি বাকী একো নাই বয়সটো তাৰ 13 বছৰ নিঘে 14 সোমাবই আৰু ফেব্ৰুৱাৰী 22 তাৰিখৰ পৰা তাৰ 14ত সোমাবহি এতিয়া কৰবাৰ মন আৰু পালিটো আৰু খবৰ কৰিলে হ'ল আৰু ফোন নাম্বাৰটো দিয়াই আছে তাতে ফটো দিয়া আছে মই থান সেনেকৈ গালি পাৰি থাকোঁ এতিয়া ক'ত গেল মই এতিয়া কি ক'ম গালি পাৰি থাকে আৰু এই মায়েকৰ লগত কাজিয়া কৰি থাকে মই সেইকাৰণে আৰু গালি পাৰোঁ আৰু পঢ়া সেনেহেন স্কুলত নাযাওঁ হৈও গালি পাৰোঁ মই তাক পঢ়াটো মাথা নাই সেইকাৰণে কওঁ তাক বুদ্ধি দি ৰাখোঁ মই এনেকৈ জুইশালিত বহিলেও কওঁ বাপুতো এনেহেন নহয় বাপে উৰি গেল তোহাক মই কেনেকৈ চাম তোহাক সেনেকৈ পৰ্যন্ত মই শিকাং তাক তথাপিতো আৰু বয়স কি হ'ল কেইবছৰ মৰম কৰাটো আৰু মোক কোনোদিন গালি পাৰিলেও সি মাৰো ধৰোঁ বুলি ক'লেও সি মিচিককৈ হাঁহিবই হাঁহিয়ে থাকে ল'ৰাটো মানে বেছি ইমান খঙাল